নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি এই পুৱাতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোষ্ট কৰিলে এটা আমাৰ টুইটাৰত, তোমালোকে চোৱা, গুড নিউজ ফৰ অল ষ্টুডেণ্টছ। ঠিক আছে, উই উইল কণ্টিনিউ টু ছাপোৰ্ট দেয়াৰ এডুকেশ্যনেল এছপাইৰেশ্যনছ থ্ৰু ফ্লেগশ্বিপ স্কিমছ এণ্ড এনশ্যোৰ লাখছ অফ ষ্টুডেণ্ট কেন পাৰ্চিউ দেয়াৰ হায়াৰ এডুকেশ্যন উইদাউট এনি ফাইনেন্সিয়েল বাৰ্ডেন। ঠিক আছে, ইয়াতে কি দিছে তোমালোকে পঢ়া। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে জীৱন প্ৰেৰণা আঁচনি তোমালোকক ২৫০০ টকাকৈ দিব প্ৰতি মাহেকত। ঠিক আছে, কিমান ষ্টুডেণ্ট আছে তাত? 48,366 গ্ৰেজুৱেটছ ফ্ৰম ছেপ্টেম্বৰ 2026। আমাৰ অক্টোবৰ মাহত এপ্লাই চলিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈয়ে দিছে, মই তোমালোকক স্ক্ৰীনত শ্বেয়াৰ কৰি আছোঁ যে অক্টোবৰ মাহত আমাৰ এপ্লাই চলিব আৰু আমাৰ আগষ্ট মাহত এপ্লাই চলিব আৰু অক্টোবৰ মাহত তোমালোকে পাবা। তাৰপিছত কি দিছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। ঠিক আছে, 2026-27। ঠিক আছে, তোমালোকে নিযুত মইনা আঁচনি তোমালোকে পাবা বিগেন ফ্ৰম কৈছে ইয়াতে অক্টোবৰ। ঠিক আছে, অক্টোবৰৰ পৰাই তোমালোকে পাবা, অৰ্থাৎ তোমালোকক আগষ্ট মাহত অৰ্থাৎ ছেপ্টেম্বৰ মাহত তোমালোকক এপ্লাই কৰিব লাগিব। তাৰপিছত কি দিছে মুখ্যমন্ত্ৰীয়ে নিযুত বাবু আঁচনি। ঠিক আছে, ল'ৰাবোৰৰ কাৰণে দিছে নাও এ ৰেগুলাৰ গভৰ্ণমেণ্ট স্কিম। এইটোও আমাৰ অক্টোবৰৰ পৰাই ল'ৰাসকলে পাব আৰু আমাক ইয়াৰ কাৰণে ছেপ্টেম্বৰ মাহত এপ্লাই কৰিব লাগিব। ছেপ্টেম্বৰ বা আগষ্টত আমাৰ নটিফিকেশ্যন আহি যাব, মই তোমালোকক ভিডিঅ' বনাই দিম। সেইকাৰণে কৈছোঁ তোমালোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিব, কাৰণ ইয়াৰ পিছত মই তোমালোকক কেতিয়া তোমালোকক আবেদন কৰিব লাগিব আৰু কি কি ডকুমেণ্ট লাগিব গোটেই ডিটেইলছ মই তোমালোকক আলোচনা কৰাই দিম। সেইকাৰণে কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ঠিক আছে, এইটো আমাৰ যোৱাকালি আমাৰ বিত্তমন্ত্ৰী তথা ফাইনেন্স মিনিষ্টাৰ শ্ৰীযুত জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে, অৰ্থাৎ এছেম্বলিত এইটো উত্থাপন কৰিছে যে অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনি আৰু নিযুত আমাৰ বাবু আঁচনি। এই নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি আবেদন কৰিবলৈ কাৰণে, বাবু আঁচনিত আমি আবেদন কৰিবলৈ কাৰণে কি কি ডকুমেণ্ট লাগিব, ঠিক আছে, কি কি নথি পত্ৰ লাগিব আৰু কেতিয়া আবেদন প্ৰক্ৰিয়া আমাৰ আৰম্ভ হ'ব, তোমালোকে তলত ইয়াতে দিয়া আছে, তোমালোকে চোৱা যে আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। ঠিক আছে, সেইকাৰণে কৈছোঁ তোমালোকক বাৰে বাৰে কৈয়ে আছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। যিদিনাখন আমাৰ আবেদনৰ কাৰণে নটিফিকেশ্যন আহিব মই তোমালোকৰ কাৰণে ভিডিঅ' বনাই দিম, যাতে সেই ভিডিঅ'টো যাতে তোমাৰ মোবাইলত আগতীয়াকৈ যায়। ঠিক আছে, নটিফিকেশ্যন তোমাৰ মোবাইলত আগতীয়াকৈ বাজে, সেইকাৰণে কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ঠিক আছে, সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, একো ক্ষতি নহয় এটা ছাবস্ক্ৰাইব কৰিলে। তো তোমালোকে এটা কাম কৰা, ইয়াৰ পিছৰ ভিডিঅ'খিনি তোমালোকে চাই লোৱা, গোটেইখিনি ডিটেইলছ তোমালোকে বুজিব পাৰিবা। আৰু কি দিছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ পিছত কি দিছে, এৰাউণ্ড 5.3 লাখ ষ্টুডেণ্ট টু বেনিফিট ইন 2026-2027 ফ্ৰম দাস টু স্কিম। ঠিক আছে, ইয়াতে কি কৈছে লগভগ, অৰ্থাৎ প্ৰায় আমাৰ 5 লাখ ষ্টুডেণ্টে নিযুত বাবু আঁচনি, নিযুত মইনা আঁচনি আৰু আমাৰ জীৱন প্ৰেৰণা আঁচনি। ঠিক আছে, তো প্ৰায় 5 লাখ ষ্টুডেণ্টে বেনিফিট লাভ কৰিব আমাৰ অসম চৰকাৰৰ পৰা। তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিব। পুৱাতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোষ্ট কৰিলে এইটো যে 5 লাখ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া কেইবাখনো আঁচনি পাবলৈ গৈ আছে। ঠিক আছে,